খালি তেওঁলোকে খবৰ লৈছে নাই আপোনাৰ এতিয়া? হয়, তেওঁলোকে এতিয়ালৈকে খবৰটো লোৱা নাই বাৰু। তিলনিৰ দিনাখন আহি পেলাই লৈছিলে খবৰ, কিছু খবৰ লৈছিলে, তাৰপিছৰ পৰা কোনো অহা নাই বাৰু এতিয়ালৈকে। মোৰ এতিয়া বহুত কঠিন হৈছে চলিবলৈ। এতিয়া ৰেচন কাৰ্ডৰ নাম নাই মোৰ, এতিয়া চাউলো পোৱা নাই, বিশেষকৈ এতিয়া খাবলৈও বহুত দিগদাৰ হৈছে। এতিয়া মোৰ 3 মাহৰ কেঁচুৱাও আছে, এতিয়া আৰু ক'তো যাবও নোৱাৰোঁ মই কাম কৰি খাবলৈ বুলিবলৈ, কিন্তু বহুত দিগদাৰ হৈছে এতিয়া। কিবা ক'ব নেকি মুখ্যমন্ত্ৰী, কিবা ক'ব নেকি? কাৰণ যিহেতু আপোনাৰ স্বামী বিজেপিৰ এগৰাকী সক্ৰিয় সদস্য আছিল। হয়, ময়ো মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰোঁ, তেওঁ মোক কিছু সহায় কৰে। আৰু বিহালী সমষ্টি বিধায়ক দিগন্ত ঘাটোৱাৰ ছাৰেও মোক কিছু সহায় কৰে যেন। এতিয়া মোক ইয়াত সাংসদক হয়, ৰঞ্জিত দত্ত ছাৰকো মই অনুৰোধ কৰিছোঁ, মোক কিছু সহায় কৰে। মোৰ এতিয়া দিগদাৰ হৈছে, খাবলৈ কৰিবলৈও মোৰ বহুত অসুবিধা হৈছে, চলিবলৈ এতিয়া 3 মাহৰ কেঁচুৱা এৰি ক'তো যাবও নোৱাৰোঁ মই। তেওঁ কিছু সহায় কৰিলে মই ভাল পালোঁহেঁতেন। এতিয়া দোকানো কিছু আধাখনীয়া হৈ আছে। মোক দোকান খুলিছিলে নেকি? খোলা নাই, আধাখনীয়া হৈ আছে বনোৱা। এতিয়া বহুত দিন হ'ল, এতিয়া দোকানো তেনেকৈ পৰি আছে, বস্তু বাহানি তেনেকুৱা হৈ আছে নাই। এতিয়া বিজেপি দিনে লাগি আছে। এতিয়া কিছু সহায় কৰিলে মই অলপ ভাল পালোঁহেঁতেন। এতিয়া যিমান যি কৰিছে বিজেপি, এতিয়া ঘৰত কৰিব সিয়ে আছিলে ন, এতিয়া মোক কৰি খুৱাইছিলে, য'তে মিটিং হয় তাতে গৈছিলে। এতিয়া যি আনিছিলে মই তাকে খাইছিলোঁ। এতিয়াতো সেয়া মানুহ নাইকিয়া, এতিয়া কাৰেণ্টত লাগিয়ে ঢুকাইছে বুলি ৰিপৰ্টটো আহিছে। এতিয়া ৰিপৰ্টটো আহিছে, ভৰি 3 চাইডত কাটি থোৱা আছে। সেইটো এতিয়া মোক ন্যায় লাগে, আৰু সিহঁতক যিমান পাৰে মইতো বিচাৰোঁ সিহঁতক ফাঁচিয়ে হওক। সিহঁতক ফাঁচি হ'লে মোৰ খং নহয়, কিন্তু সিহঁতক উচিত শাস্তি দিব লাগে।